নমস্কাৰ। চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। চৰকাৰী কৰ্মচাৰীসকললৈ এই সতৰ্কবাণী যে পুৱা 9:30 বজাৰ ভিতৰত অফিচত উপস্থিত হোৱাটো বাধ্যতামূলক। আদেশ ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই আদেশ ইতিমধ্যে কাৰ্যকৰী হৈছে আৰু ইমিডিয়েট এফেক্ট দিয়া গৈছে। গতিকে এই নিৰ্দেশনাটি বিশেষকৈ ৰহা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ উপস্থিতি আৰু সময়ানুৱৰ্তিতা সন্দৰ্ভত নিৰ্দেশনাটি জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাত কি বিশেষ নিয়ম বান্ধি দিয়া হৈছে আহক আজিৰ এই ভিডিঅ'টিত বিতংভাৱে জানো। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখিব পাই আছে অৰ্ডাৰটি আৰু ৰহা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পাৰ্চনেল ব্ৰাঞ্চৰ ফালৰ পৰা যোৱা 22 জুন তাৰিখে এই নিৰ্দেশনাটি প্ৰকাশ কৰা হৈছে বা জাৰি কৰা হৈছে আৰু ৰাইজৰ সেৱা সুচাৰুৰূপে চলাই নিবলৈ আৰু চৰকাৰী কাম কাজত স্বচ্ছতা আনিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰহা সমজিলা কাৰ্যালয়ৰ অধীনস্থ সকলো বিষয়া আৰু কৰ্মচাৰীয়ে এতিয়াৰ পৰা ঠিক ৰাতিপুৱা 9:30 বজাৰ ভিতৰত নিজ নিজ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ কৰ্তব্যত যোগদান কৰিব লাগিব। সকলো বিভাগীয় মুৰব্বী অৰ্থাৎ হেড অফ দ্য ডিপাৰ্টমেণ্টসকলক তেওঁলোকৰ অধীনস্থ কৰ্মচাৰীসকলে এই সময়সীমা মানি চলিছে নে নাই তাক নিশ্চিত কৰিবলৈ কোৱা হৈছে। গতিকে উপস্থিতিৰ সময় ৰাতিপুৱা 9:30 বজাৰ ভিতৰত আৰু যি অফিচত বায়'মেট্ৰিক ইলেক্ট্ৰনিক এটেণ্ডেঞ্চ ছিষ্টেম এপ্লিকেবল হৈ আছে তাত তেওঁলোক এমপ্লয়ীসকলে বায়'মেট্ৰিকত বোথ এৰাইভেল আৰু ডিপাৰ্চাৰ অৰ্থাৎ অফিচলৈ অহাটো আৰু অফিচত ত্যাগ কৰি যোৱাটো দুয়োটাই বায়'মেট্ৰিকত বা ইলেক্ট্ৰনিক মাধ্যমত এটেণ্ডেঞ্চ দিব লাগিব, দুয়োটা এটেণ্ডেঞ্চে। আৰু তাৰ লগতে তেওঁলোকে আগৰ পৰা যি প্ৰচলিত ফিজিকেল এটেণ্ডেঞ্চ আছে অৰ্থাৎ হাজিৰা বহি আছে তাতো তেওঁলোকৰ এটেণ্ডেঞ্চ তেখেতসকলে লিপিবদ্ধ কৰিব লাগিব, ৰেকৰ্ড কৰিব লাগিব। বিশেষকৈ মন কৰিবলগীয়া কথাটি হ'ল যে এই নিৰ্দেশনা উলংঘা কৰিলে বা সময়মতে উপস্থিত নহ'লে সংশ্লিষ্ট কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী নিয়ম অনুসৰি বিভাগীয় অনুশাসনমূলক ব্যৱস্থা অৰ্থাৎ ডিচিপ্লিনাৰী একশ্যন গ্ৰহণ কৰা হ'ব বুলিও স্পষ্টকৈ জনাই দিয়া হৈছে আৰু এই নিৰ্দেশ ইতিমধ্যে কাৰ্যকৰী হৈছে। গতিকে ছাৰ বাইদেউসকল, ৰহা সমজিলা কাৰ্যালয়ৰ এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকৰ চিনাকি চৰকাৰী কৰ্মচাৰী বা স্থানীয় লোকসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টি চাই ভাল পালে আৰু এনেকুৱা গুৰুত্বপূৰ্ণ খবৰবোৰ সদায় পাই থাকিব বিচাৰে তেন্তে চেনেলটি লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।